ছাত্ৰ ছাত্ৰীসকল বাবুল টিচিং ইউটিউব চেনেলটোলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 8 মেথছৰ অনুশীলনী 8.2ৰ কুৱেশ্যন নম্বৰ 1, 2, 3, 4 এই চাৰিটা কুৱেশ্যনৰ সমাধান কৰি উলিয়াম, গতিকে তোমালোকে অতি মনোযোগেদি চাই যাবা। কুৱেশ্যন নম্বৰ 1ত দিয়া আছে এটা ৰেডিঅ'ৰ ছপা মূল্য কিমান দিয়া আছে? 2055 টকা। 3% ৰেহাই দি ৰেডিঅ'টো বিক্ৰী কৰিলে ৰেডিঅ'টোৰ বেচা দাম কিমান হ'ব? গতিকে আমি বেচা দাম উলিয়াব লাগিব। ছপা মূল্য কি? SP চেলিং প্ৰাইচ। কি বুলি কৈছিলে? ৰেডিঅ'টোৰ হয়নে? ৰেডিঅ'টোৰ ছপা মূল্য কিমান? 2055 টকা। ৰেডিঅ'টোৰ ৰেহাই কিমান? ৰেহাই কিমান দিয়া আছে? 2055 টকাৰ হয়নে? 2055ৰ কিমান দিয়া আছে? 3% ৰেহাই দিয়া আছে। গতিকে আমি লিখিব লাগিব 2055 হয়নে পূৰণ 3% পূৰণ 100 1/100। ইকুৱেল এতিয়া এই 2050 আৰু 100ক কেঞ্চেল আউট কৰিলে আমাৰ কিমান হ'ব? 20.55 পূৰণ 3 হ'ব, কাৰণ 3টো ইয়াত আছিলে, 3টো 3 ভাগে থাকিলে। প্ৰথমতে আমি কৰিলোঁ কি 100এৰে তোমালোকে ডিভাইড কৰিলে 2000ক ডিভাইড কৰিলে কিমান বাৰ যাব বুলি কৈছে? 20.55 পাব হয়নে? তেতিয়া আমাৰ কি হ'ব? 3 কিমান হ'ব? 60। 3 5 গুণ 15 5 1 উকলিলে 3 5 গুণ 15 1 16 6 1 উকলিলে 3 0 0 1 আৰু 3 2 গুণে 6। তাৰমানে কিমান পালোঁ আমি? 6165 টকা। এইটো হৈছে ৰেহাই হয়নে? এইটো হৈছে ৰেহাইৰ মূল্য। এতেকে ৰেডিঅ'টোৰ বিক্ৰী মূল্য আমি উলিয়াব লাগিব। অ'কে, ৰেডিঅ'টোৰ ৰেহাইটো আমি উলিয়াই ল'লোঁ। এতেকে ৰেডিঅ'টোৰ বিক্ৰী মূল্য আমি উলিয়াব লাগিব। বিক্ৰী মূল্য ইকুৱেল আমি কি লিখিম? ছপা মূল্য। ছপা মূল্যটো মই লিখিছোঁ MP মাইনাছ ছপা মূল্য বিয়োগ ৰেহাই ডিছকাউণ্ট হয়নে? ছপা মূল্য কিমান আছিলে? 2000। ছপা মূল্য কিমান আছিলে? 2055 টকা, আৰু ৰেহাই আমি কিমান পাইছিলোঁ? 61 টকা 61 ৰুপিজ এণ্ড 65 পইচে, মানে 61 টকা 65 পইচা আমি ৰেহাই পাইছিলোঁ। এইটো আমাৰ ইয়াৰ পৰা যদি
ইমান বিয়োগ কৰি দিওঁ তেতিয়া আমাৰ কিমান থাকিব আনচাৰটো 1993 টকা 35 পইচা এইটো হ'ব আমাৰ বিক্ৰী মূল্য গতিকে তোমালোকৰ আনচাৰ এইটোৱে কুৱেশ্যন নম্বৰ 2 দিয়া আছে সুমনে এখন গণিতৰ কিতাপ 10% ৰেহাই পোৱাৰ পাছত 190 টকাত কিতাপখন কিনিলে কিতাপখনৰ ছপা মূল্য কিমান আছিল কি বুলি কৈছে প্ৰশ্নটোত দিছে সুমনে এখন গণিতৰ কিতাপ 10% ৰেহাই পোৱাৰ পাছত 190 টকাত কিতাপখন কিনিলে এতিয়া কিতাপখনৰ ছপা মূল্য কিমান আছিল এইটো আমি উলিয়াব লাগিব ওকে কুৱেশ্যন নম্বৰ 2 ইয়াত ধৰি ল'ব লাগিব ধৰা হ'ল কিতাপখনৰ ছপা মূল্য ইকুৱেল x টকা কিমান বুলি আমি ধৰি লৈছোঁ x টকা তেনেহ'লে কিতাপখনৰ বিক্ৰী মূল্য আমাক দিয়ে আছিলে কিতাপখনৰ বিক্ৰী মূল্য কিমান দিয়া আছিলে 190 টকাত কিনিছিলে যেতিয়া ইয়াৰ বিক্ৰী মূল্য হ'ব কাৰণ বিক্ৰী কৰাৰ কাৰণেই সি কিনিব পাৰিলে তাৰপিছত কিতাপখনৰ ৰেহাই মূল্য কিমান আছিলে ৰেহাই মূল্য সমান কিমান আছিলে 10% এটাকে আমি কি লিখিব লাগিব এটাকে কিতাপখনৰ ৰেহাই আমি উলিয়াই ল'ম ৰেহাই ছপা মূল্য মানে কিমান আছিলে xৰ 10% অৰ্থাৎ ছপা মূল্যৰ 10% বুলি আমি লিখিব লাগিব ইয়াত ছপা মূল্যৰ 10% ছপা মূল্য আমাৰ কিমান আছিলে x টকা আছিলে এইটো কাৰণে xৰ 10% বুলি আমি লিখিব লাগিব ওকে তাৰপিছত x × 10 × 1/100% হয়নে তেনেহ'লে 10 ইয়াক কেইবাৰ গ'ল 10 বাৰ গ'ল হয়নে তেনেহ'লে কিমান থাকিলে x/10 হ'ল এইটো হৈছে আমাৰ ৰেহাই এতিয়া আমি কিতাপখনৰ বিক্ৰী মূল্য উলিয়াব লাগিব এতেকে কিতাপখনৰ বিক্ৰী মূল্য কিমান ছপা মূল্য মাইনাছ ৰেহাই আছিলে ছপা মূল্য আমাৰ কি মই মাৰ্কেটেড প্ৰাইচ বুলি লিখিম মাৰ্কেট প্ৰাইচ MP মাইনাছ ডিছকাউণ্ট কিমান ৰেহাই ডিছকাউণ্টটো কি ৰেহাই কিমান মেনুফেকচাৰ কিমান বুলি কৈছিলে আমাৰ যেটো মেনুফেকচাৰিং প্ৰাইচটো কিমান আছিলে x টকা আছিলে হয়নে অৰ্থাৎ ছপা মূল্য কিমান বুলি আমি ধৰিছিলোঁ x টকা আছিলে মাইনাছ
আৰু ৰেহাই কিমান পালোঁ আমি ডিছকাউণ্ট x/10 পালোঁ x/10 আমি লিখি দিলোঁ গতিকে 10 1 গুণে 10 মানে 10x মাইনাছ এইটো x আছে আৰু তলত 10 আহিলে 10xৰ পৰা x গুচি গ'লে কিমান থাকিলে 9x/10 থাকিলে আৰু সেইটো হৈছে এতিয়া বিক্ৰী মূল্য এতিয়া আমি প্ৰশ্নমতে আমি লিখিব লাগিব প্ৰশ্নমতে কি দিয়া আছিলে আমি এতিয়া উলিয়াম প্ৰশ্নমতে আমাক কি দিয়া আছিলে ছফা মূল্য আমি উলিয়াব লাগিব কিতাপখনৰ ছফা মূল্য কিমান আছিলে এইটো আমি উলিয়াব লাগিব গতিকে আমি ইয়াত লিখিম প্ৰশ্নমতে বিক্ৰী মূল্য ইকুৱেল কিমান বুলি কৈছিলে SP বিক্ৰী মূল্য ইকুৱেল কিমান বুলি কৈছে 190 আছিলে বিক্ৰী মূল্য এনেহ'লে ইয়াত আমি কিতাপখনৰ বিক্ৰী মূল্য কিমান পাইছিলোঁ 9x/10 পালোঁ আৰু ল'ৰাজন কিতাপখন কিনিছিলে 190 টকাত 190 টকাত এতিয়া ইয়াত 10টো হৰণ হৈ আছে এইফালে গ'লে পূৰণ হৈ যাব তেনেহ'লে 9x ইকুৱেল 10 ইনটু 190 ইনটু 10 190 টকা পূৰণ 10 টকা কিমান হ'ব ইয়াত x এইফালে গ'ল 9 এইটো দুটা পূৰণ কৰি কিমান পালোঁ 1900 টকা পালোঁ 1900 9 1900 কেইবাৰ যাব 2 ইয়াত কৰিছোঁ 1900 9ৰে 9 দুগুণ 18 9 2 গুণ 18 হ'লে 1 9 11 99 হয়নে 9 11 99 1 আহিলে তাত 0 অহাৰ লগে লগে দশমিক আহিলে 1 তাৰমানে 211.1 টকা সেইটো হৈছে তাৰ বিক্ৰী মূল্য আনচাৰটো হ'ব কিমান 211.1 rupees অ'কে এইটো হৈছে তোমালোকৰ আনচাৰ কুৱেশ্যন নম্বৰ 3 দিয়া আছে কুৱেশ্যন নম্বৰ 3 দিয়া আছে ছফা মূল্য 700 টকাৰ বস্তু এটা ৰমেনে 630 টকাত কিনি আনিলে তেওঁৰ কিমান শতাংশ ৰেহাই পালে এইটো আমি উলিয়াব লাগিব আমি ইয়াত লিখি ল'ম দিয়া আছে বুলিয়ে লিখি ল'ম কি দিয়া আছে মাৰ্কেট প্ৰাইচ 700 টকা সেলিং প্ৰাইচ কিমান দিয়া আছে আমাক 630 টকা হয়নে টকা তেনেহ'লে আমি কি উলিয়াব লাগে ডিসকাউন্ট পার্সেন্ট কিমান শতাংশ ৰেহাই পাইছে বুলি কৈছে হয়নে আমি জানো ৰেহাই সমান কি আছিলে ছফা মূল্য বিয়োগ বিক্ৰী মূল্য গতিকে মার্কেট প্ৰাইস মাইনাস সেলিং প্ৰাইস মানে বিক্ৰী মূল্য গতিকে মার্কেট প্ৰাইস কিমান আছিল 700 আৰু সেলিং প্ৰাইস কিমান আছিল 630 কিমান পালে 70 rupees 70 টকা কি পালে ৰেহাই পালে এতিয়া আমি ৰেহাই প্ৰফিট উলিয়াব ৰেহাই পাৰ্সেন্টেজ উলিয়াব লাগিব শতকৰা ৰেহাই এটাকে শতকৰা ৰেহাই সমান ডিসকাউন্ট ডিভাইডেড বাই মার্কেট প্ৰাইস ইনটু 100 আমি পার্সেন্টেজ উলিয়ালে 100 দি মাল্টিপ্লাই কৰিব লাগিব ডিসকাউন্ট কিমান দিছিলে আমাক 70 টকা ৰেহাই দিছিলে
আৰু মেনুফেকচাৰিং প্ৰাইচ অৰ মাৰ্কেট প্ৰাইচ কিমান আছিলে মাৰ্কেট প্ৰাইচ 700 টকা আছিলে পূৰণ 100 টকা 0 0 কিমান পালে 70 পূৰণ 7 তেনেহ'লে কিমান হ'ল 7 গুণ 49 490 টকা কিমান হ'ল সৰি কিমান থাকিলে ইয়াত 7 থাকিলে নহয় 7 হ'লে এইটো পূৰণ হৈ নাযাব এইটো 70 ডিভাইডেড বাই 7 হ'ব কাৰণ ইয়াত 700 আছিলে ইয়াত 100 আছিলে তেনেহ'লে কিমান হ'ব 70 7 কেইবাৰ যায় 10 বাৰ যায় গতিকে 10% ৰেহাই পাব সেইটো হৈছে আনসাৰ এইটো নহয় এইটো 100 আছিলে ইয়াত 700 আছিলে 700 100 কেনসেল আউট কৰিলে আমি 7 বাৰ পাম ইয়াত 100 কেনসেল কৰিলে 1 বাৰ পাম গতিকে ইমান হ'ব তোমালোকৰ আনসাৰ ওকে 10% হ'ব এতিয়া কুৱেশ্যন নম্বৰ 4 এযোৰ সোফা সেটৰ সোফা মূল্য 30,000 টকা নতুন বছৰৰ আৰম্ভণিৰ বাবে দোকানীয়ে সোফা সেটযোৰ 25,000 টকাত বিক্ৰী কৰিলে তেওঁ কিমান শতাংশ ৰেহাই দিলে এইটো আমি উলিয়াব লাগিব কুৱেশ্যন নম্বৰ 4 সমাধান দিয়া আছে কেইটামান ডাটা গতিকে দিয়া আছে বুলি লিখি লওঁ দিয়া আছে সোফা মূল্য মানে মাৰ্কেটেড প্ৰাইচ কিমান 30,000 টকা কিমান দিয়া আছে 30,000 টকা আৰু দোকানী নতুন বছৰ হ'লেকে কিমান টকাত বিক্ৰী কৰিলে 2500 টকা সেলিং প্ৰাইচ 25,000 টকা সৰি 25,000 টকা তেনেহ'লে তেওঁ কিমান শতাংশ ৰেহাই দিলে ডিসকাউন্ট পাৰ্চেণ্ট উলিয়াব লাগিব আমি নট অনলি ডিসকাউন্ট অকল ডিসকাউন্ট উলিয়াব নালাগে আমাক অকল ৰেহাই উলিয়াব নালাগে আমি ৰেহাইৰ শতাংশ উলিয়াব লাগিব ওকে গতিকে আমি জানো ডিসকাউন্ট ৰেহাই ইকুৱেল মাৰ্কেট প্ৰাইচ মাইনাছ সেলিং প্ৰাইচ মাৰ্কেট প্ৰাইচ কিমান আছিলে 30,000 টকা বিয়োগ সেলিং প্ৰাইচ কিমান আছিলে 25,000 টকা কিমান থাকিলে 5,000 টকা হয়নে এতিয়া ৰেহাই 5,000 টকা হ'ল আকৌ আমি জানো এটাকে কি ৰেহাই সমান ৰেহাই শতাংশ সৰি ৰেহাই শতাংশটো আমি উলিয়াব লাগিব এতিয়া ৰেহাই শতাংশ সমান কিমান আছিলে ডিসকাউন্ট ফৰ্মুলাটো কি আছিলে ডিসকাউন্ট ডিভাইডেড বাই মাৰ্কেট প্ৰাইচ ইনটু 100 এতিয়া ডিসকাউন্ট কিমান পাইছিলোঁ আমি 5,000 পাইছিলোঁ আৰু মাৰ্কেট প্ৰাইচ কিমান আছিলে 30,000 এইটো নালাগে ইয়াৰ এটা 0 হ'ব 1 10 1000 30,000 পূৰণ 100 এইটো কেনসেল আউট কৰিলে কিমান থাকিলে 5,000 ডিভাইডেড বাই 300 এইটোকো যদি 0 কেনসেল কৰি দিওঁ কিমান থাকিলে 50 ডিভাইডেড বাই 3 আৰু 53 ৰে 3 16 কিমান 48 20 থাকিলে 3 6 গুণ 18 আকৌ 20 থাকিলে তেনেহ'লে 67 বুলি লিখি দিওঁ 16 টকা কিমান 67 পইচা তাৰ মানে 16 rupees and 67 পইচা হয় নহয় ইমান টকা ৰেহাই দিলে
পাৰ্চেণ্ট হ'ব, শতাংশ এইটো পাৰ্চেণ্ট হ'ব দেই। গতিকে তোমালোকে লিখি দিয়া 16.67% ৰেহাই দিলে। এইটো হৈছে তোমালোকৰ আনচাৰ।